Hello dear students, welcome to Maths Education. আমি ইতিমধ্যে দশম শ্ৰেণীৰ বিজ্ঞান পাঠ্যপুথিৰ ইলেক্ট্ৰিসিটি চেপ্টাৰটোৰ ওপৰত যথেষ্টকেইটা ভিডিঅ' তোমালোকৰ বাবে আগবঢ়াইছো। আজিৰ ভিডিঅ'টিত এই চেপ্টাৰটোৰ 216 পেজত থকা প্ৰশ্নাৱলী যিটো শিতান সেই শিতানৰ এটা ইম্পৰ্টেন্ট কোৱেশ্চন যিটো কোৱেশ্চন পূৰ্বতে তোমালোকৰ মেট্ৰিকতো আহি গৈছে। তোমালোকে চোৱা কোৱেশ্চন নম্বৰ 42। এই কোৱেশ্চনটোত কি বুলি কৈছে যে আমাৰ বাবে মুঠ তিনিটা ৰোধক দিয়া আছে। আটাইকেইটা ৰোধকৰ মান দিছে 2 ওম 3 ওম আৰু 6 ওম। এই তিনিটা ৰোধক আমাক দি দিছে আৰু এই ৰোধক কেইটাৰ পৰা ইহঁতক কেনেধৰণে আমি সংযোগ কৰিলে এই সংযোগৰ ফলত সৃষ্টি হোৱা সমতুল্য ৰোধটো আমাৰ বাবে এটা হৈছে 4 ওম আৰু এটা হৈছে 1 ওম ওলাব। আমাক অপচন দিছে চোৱা যে ইহঁতক সংযোগ কৰি এই দুটাৰ ভিতৰত কোন আমাৰ ৰোধকৰ সমতুল্য ৰোধৰ মানটো পাব লাগে। গতিকে এটা কথা ক্লিয়াৰ তোমালোকক মই কৈছো যে সমতুল্য সজ্জা মানে আমাৰ সজ্জা যেটো আছে সজ্জা দুই ধৰণে কৰিব পাৰো আমি। এটা হৈছে সমান্তৰাল সজ্জা আৰু এটা হৈছে কি শ্ৰেণীবদ্ধ সজ্জা। এতিয়া সমান্তৰাল সজ্জাত আমি কিয় সংযোগ কৰো? সমান্তৰাল সজ্জা সংযোগ কৰাৰ মূল কাৰণটো হৈছে যে আমাৰ যেতিয়াই বৰ্তনীটোৰ পৰা পাব পৰা সমতুল্য ৰোধ মুঠ দিয়া থকা ৰোধ কেইটাতকে কমিব লগা হ'ব, অৰ্থাৎ ৰোধৰ মান যেতিয়া কমাব লাগিব তেতিয়া আমি সমান্তৰাল সজ্জা ব্যৱহাৰ কৰিম আৰু ৰোধৰ মান যেতিয়া আমি বঢ়াব লাগিব তেতিয়া আমি কি কৰিম? শ্ৰেণীবদ্ধ সজ্জা ব্যৱহাৰ কৰিম। গতিকে তোমালোকে এই কথাটো ক্লিয়াৰ কৰা যে আমাৰ বাবে এতিয়া কোন ধৰণৰ সজ্জা হলে আমি বেছি সুখী হ'ম। তো ডাইৰেক্টলি মই দেখিছো যে এই গোটেই ৰোধক কেইটাতকে 1 ওম অৰ্থাৎ মানটো কম আছে। এটা টেকনিক তোমালোকে ব্যৱহাৰ কৰিব পাৰা, যিহেতু আমি দেখিছো সমতুল্য ৰোধৰ মান গোটেই কেইটা ৰোধকতকে কম, গতিকে ইয়াত ম্যাক্সিমাম চান্স থাকিব আমি সমান্তৰাল সজ্জাত গোটেই কেইটা ৰোধ সংযোগ কৰি দিয়া। গতিকে প্ৰথম আমি সেইটোকে এবাৰ চাই লওঁ। আমি যদি কওঁ যে আমাৰ ৰোধক কেইটাক গোটেই কেইটাকে আমি এটাৰ সৈতে আনটো সমান্তৰাল সজ্জাত সংযোগ কৰিম, ইয়াৰ মান 2, ইয়াৰ মান 3 আৰু ইয়াৰ মান 6 ওম, গোটেই কেইটাৰে ৰোধক কেইটা এইকেইটা আমি দিছো। এতিয়া আমি জানো যে সমান্তৰাল সজ্জাত যেতিয়া সংযোগ কৰা হয় সমতুল্য ৰোধ উলিয়াবৰ বাবে মই যদি ধৰি লওঁ যে সমতুল্য ৰোধ মই বিবেচনা কৰিছো সমতুল্য ৰোধ প্ৰথমটো ক্ষেত্ৰত আমি কৈছো RP দ্বাৰা তাক ডিনোট কৰিছো, যেহেতু আমি প্যাৰেলাল কানেকশন কৰিছো, যেহেতু সমান্তৰাল সজ্জাত সজাইছো, গতিকে RP বুলি তাক লিখিছো। গতিকে 1/RP ইকুৱেল টু কিমান হ'ব চোৱা, 1/RP ইজ ইকুৱেল টু 1/2 প্লাস 1/3 প্লাস 1/6। গতিকে ইহঁতক ক্যালকুলেশন কৰিবলৈ যদি লৈ যাওঁ গোটেই তিনিটা 2, 3 আৰু 6 ইহঁতৰ লসাগু হ'ব আমাৰ বাবে 6। গতিকে আমি লিখিব পাৰো চোৱা 3 প্লাস 2 প্লাস 1, 3 plus 2 মানে 5, 5 plus 1 মানে 6, 6/6 1 implies that আমি যদি এইফালে আমি ৰেচিপ্ৰকেল লৈছো প্ৰতিক্ৰম কৰি দিছো, কিয় 1/RP হে আমাৰ বাবে ওলাই আছে, আমাক যেহেতু ডাইৰেক্টলি RP ৰ ভ্যালু লাগে, গতিকে ইয়াতে RP ইকুৱেল টু ফাইনালি 1। গতিকে এই কোৱেশ্চনটোৰ আনসাৰ আমি এনেদৰে পাব পাৰো। এতিয়া ঘটনাটো হৈছে সেকেন্ড কেছটো আমাৰ বাবে কেনেকুৱা হ'ব। দ্বিতীয় ক্ষেত্ৰটোত আমি কি কৰিব পাৰিম? দ্বিতীয় ক্ষেত্ৰটোত যদি মই তোমালোকক ক'ব বিচাৰো যে সজ্জাটো মই এনেদৰে সজাইছো, ভালদৰে চোৱা যে আমাক যেহেতু 4 ওম এটা লাগে, গতিকে 4 ওমৰ ক্ষেত্ৰত মই 2 ওমটোক সেপাৰেটকে ৰাখি লৈছো, কিয়? কাৰণ 2 4ৰ এটা উৎপাদক, তাক আমি পিছতো আনিব পাৰিম, তাক আমি পিছত আনিবলৈ চেষ্টা কৰিম। এতিয়া প্ৰথম কামটো আমি 3 আৰু 6ক প্ৰথম লগ লগাই লওঁ, কিমান আহে আমি চাওঁ, তাৰ পিছত বেলেগ কথা আহিব। 3 আৰু 6ক আমি সমান্তৰাল সজ্জাত লৈ লৈছো। কিয় সমান্তৰাল সজ্জালৈ নিছো তোমালোকে নিশ্চয়কৈ ধৰিব পাৰিছা। কাৰণটো হৈছে কি যে আমাক 2 ওম মানে এই 2 ওমটো আমি ইতিমধ্যে পাই আছো, এই 4ৰ পাবলগীয়া জেগাত 2 ওম এটা পালো, বাকি আমাক আৰু 2 ওমৰ প্ৰয়োজন আছে। গতিকে 2 ওম পাব লাগে মানে 3 আৰু 6 দুয়োটাতকে 2 ওমৰ মানটো যেহেতু কম, গতিকে সিহঁতক আমি পোনপ্ৰথম সমান্তৰাল সজ্জাত চেষ্টা কৰিলো। কি হয় নাজানো, এতিয়াও আমি এবাৰ চেষ্টা কৰো। গতিকে ইহঁত দুটাৰ ক্ষেত্ৰত সমতুল্য ৰোধটো যদি মই RP বুলি লওঁ, ইহঁতৰ ৰোধ সমতুল্য ৰোধ RP, তেতিয়াহ'লে 1/RP ইকুৱেল টু মই ক'ব পাৰিম কি বুলি 1/3 প্লাস 1/6। ফাইনালি ক'ব পৰা হলো এটাৰ LCM 6, গতিকে হ'ব এইটো কিমান 3 দুগুণে 6 প্লাস ইফালে 3/6 মানে হ'ব implies that 1/RP ইকুৱেল টু পালো 1/2
implies that rp equal to আমাৰ বাবে হ'বগৈ 2 ওম তো আমি এটা কথা গম পালো যে আমাৰ বাবে এই ৰোধক দুটা 3 ওম আৰু 6 ওম ৰোধক দুটাক যদি আমি সমান্তৰাল সজ্জাত সজ্জিত কৰো তাৰ পৰা পাব পৰা সমতুল্য ৰোধ আমি 2 ওম পালো এতিয়া এই সমান্তৰাল সজ্জাটোৰ লগত যদি আমি বাকিৰো আমাৰ 2 ওমটোক যদি শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰি দিও তেতিয়া হলে আমি কিমান পাম ধৰি লৈছো মই এই দুটাৰ পৰা পাই থকাটো হৈছে আমাৰ বাবে rp আৰু এটো ইহত দুটা সংযোগ কৰিছো আমি শ্ৰেণীবদ্ধ সজ্জাত গতিকে দুইটাৰ বাবে আমি rs বুলি লিখিব লাগিব আৰু rs ইকুৱেল টু কিমান হ'ব rp প্লাস 2 ওম জানো কাৰণ শ্ৰেণীবদ্ধ সজ্জাত আমি ৰোধক কেইটাক ডাইৰেক্টলি যোগ কৰি দিলে হয় গতিকে ফাইনালি আমি ক'ব পৰা হলো যে rp মানে হৈছে আমাৰ বাবে 2 ওম আৰু এটো মানে হৈছে 2 ওম গতিকে ফাইনালি আমি লিখিব পৰা হলো 4 ওম গতিকে মই কি কৈছো আমাক কোৱা হৈছিল যে 4 ওম আৰু 1 ওম যেহেতু পাব লাগে গতিকে অপচন দুটা আমি বনাই ললো ফাৰ্স্ট অপচনটো ফাৰ্স্ট 4 ওমটো পাবৰ বাবে আমি কি কৰিছো যে 3 ওম আৰু 6 ওম নামৰ ৰোধক কেইটাক সমান্তৰাল সজ্জাত সজ্জিত কৰি তাৰ লগত 2 ওমক শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰিছো আৰু বিনিময়ত আমি 4 ওম পাইছো একেদৰে আমাৰ বাবে 1 ওম পাবৰ বাবে আমি কি বুদ্ধি লগাইছো গুটেই কেইটা আমাৰ দিয়া থকা ৰোধক আমি এটাৰ সৈতে আনটো সমান্তৰাল সজ্জাত সজ্জিত কৰি কিয়টা খুব সুন্দৰকৈ সমতুল্য লৈছো যাৰ মানটো আমি কিমান পাইছো 1 ওম গতিকে এটো এটা খুবই ইম্পৰ্টেন্ট কোৱেশ্চন এনে ধৰণৰ কোৱেশ্চন এটা এক্সাম্পলত তোমালোকৰ বাবে কৰিও দিছে এই দুইটা কোৱেশ্চন খুব মনোযোগেৰে যদি তোমালোকে কৰি যোৱা এনেকুৱা প্যাটাৰ্নৰ যি কোৱেশ্চনে নাহক কিয় তোমালোকে কৰিবলৈ পাৰিবা এইবাৰ তোমালোকৰ অনুশীলনীৰ কোৱেশ্চন নম্বৰ 10 লৈ আমি আগবাঢ়িছো এইটো তোমালোকৰ বাবে এটা ছুটি কোৱেশ্চন আৰু এটা খুবই ইম্পৰ্টেন্ট কোৱেশ্চন যত কোৱা হৈছে কোৱেশ্চন নম্বৰ 10 চোৱা খুব মনোযোগেৰে যদি তাত চোৱা তাত দিছে 176 ওমৰ কিমানটা ৰোধক 220 ভোল্টৰ লাইনত সংযোগ কৰাৰ বিনিময়ত তাৰ বাবে বিদ্যুৎ প্ৰবাহ কিমান ওলাব লাগিব 5 এম্পিয়াৰ আমাক এটা ৰোধৰ মান দিয়া আছে এতিয়া মনোযোগেৰে কথাটো চোৱা যে আমাৰ যেটো বৰ্তনী আছে দিয়া থকা বৰ্তনীটোৰ বাবে দিয়া থকা বৰ্তনীটোৰ বাবে বিদ্যুৎ প্ৰবাহ বা বিভৱ ভেদ বুলি প্ৰথম লিখছো আমি বিভৱ ভেদ যাক v দ্বাৰা ডিনোট কৰা হয় এই বিভৱ ভেদৰ মান আমাক দিয়া হৈছে কিমান 220 ভোল্ট বিদ্যুৎ প্ৰবাহ দিয়া আছে বিদ্যুৎ প্ৰবাহ যাক i দ্বাৰা ডিনোট কৰা হয় 5 এম্পিয়াৰ এইখিনি আমাক দি দিছে এই দুটা ইনফৰমেশন আমাক দিছে প্ৰত্যেকটো ৰোধকৰ মান ৰোধক বিলাকক r ৰ দ্বাৰা ডিনোট কৰা হয় মই ইয়াতে r1 সিম্বলটো ব্যৱহাৰ কৰিছো 176 ওম এইখিনি আমাক প্ৰত্যেকটো ৰোধকৰ ক্ষেত্ৰত ৰোধৰ মান দিয়া আছে ৰোধ দিয়া আছে এতিয়া ঘটনাটো হল এই 176 ওমৰ কিমানটা ৰোধক সংযোগ কৰাৰ বিনিময়ত কেনেকৈ সংযোগ কৰিম এবিলাক কথাও আমাক একো কোৱা নাই 176 ওমৰ কিমানটা ৰোধক সংযোগ কৰাৰ বিনিময়ত ক'ত সংযোগ কৰিম এনেকুৱা এটা বৰ্তনী যত বিভৱ ভেদ 220 ভোল্ট আৰু বিদ্যুৎ প্ৰবাহৰ মান 5 এম্পিয়াৰ এটা প্ৰথম কথাটো হৈছে যে আমাৰ বৰ্তনীটোৰ বাবে ৰোধ কিমান হ'ব আমি জানিব লাগিব লিখিলোৱা এতেকে বৰ্তনীটোৰ ৰোধ যাক আমি r ৰ দ্বাৰা ডিনোট কৰিছো r ইকুৱেল টু কিমান হ'ব লাগিব আমি জানো যে বিদ্যুৎ প্ৰবাহ আৰু বিভৱ ভেদ আৰু r ৰ মাজত এটা সম্পৰ্ক আছে কি আছিল v ইকুৱেল টু ir এটো কিহৰ সূত্ৰ আছিল ওমৰ সূত্ৰ yes ওমৰ সূত্ৰৰ সহায়ত আমি ক'ব পাৰো যে v ইকুৱেল টু ir গতিকে r ইকুৱেল টু কিমান হ'ব v ডিভাইডেড বাই i ফাইনালি v মানটো হৈছে আমাৰ বাবে 220 আৰু ইয়াৰ মানটো হৈছে 5 গতিকে 5 এৰ ইয়াক ডিভাইড কৰিলে আমি কিমান পাম চোৱা 5 দুগুণে 10 5 4 গুণে 20 বাৰ যাব 5 4 গুণে 20 আৰু 5 4 গুণে 20 অৰ্থাৎ 44 ওম এতিয়া ঘটনাটো হৈছে আমাৰ গোটেই বৰ্তনীটোৰ বাবে সমতুল্য ৰোধ আমি পালো 44 ওম আমাৰ বাবে ইন্ডিভিজুৱেলি এটা এটা ৰোধৰ মান দি আছে 176 ওম মই কিছু সময় আগতে তোমালোকক কৈছো যে যেতিয়াই তোমালোকে ৰোধৰ মান কমাবলগীয়া হ'ব তেতিয়াই সদায় কি ৰোধ আহিব সমান্তৰাল সজ্জাত সজ্জিত কৰিব লাগিব গতিকে এটা কথা ক্লিয়াৰ হ'ল যে এই 176 ওমৰ ৰোধক কেইটাক
আমি যদি সমান্তৰাল সজ্জাত সজ্জিত কৰো তেতিয়াহলে 44 ওম পাব লাগে গতিকে ধৰা হল ধৰু ৰোধকৰ সংখ্যা ৰোধক কিমানটা সংযোগ কৰিব লাগিব nটা আমি ধৰি লৈছো nটা ৰোধক আমি সংযোগ কৰিব বিচাৰিছো এতিয়া কথাটো হল যেহেতু সমতুল্য ৰোধ কিমান পাইছো আমি R equal to 44 ohm is less than 176 ohm সেয়েহে ৰোধকবোৰক সমান্তৰাল সজ্জাত সজ্জিত কৰিব লাগিব তো আমি কনফার্ম কৰি দিলো আমাৰ গোটেই ৰোধক কেইটাক আমি কিহত লগাব লাগিব সমান্তৰাল সজ্জাত সজ্জিত কৰিব লাগিব গতিকে এতেকে 1/r is equal to আমি লিখিব লাগিব n into 1/r1 n into কিয় লিখিছো ধৰিব পাইছা যে এটা ৰোধকৰ মান 176 এনে ধৰণে n টা ৰোধক সংযোগ কৰি যেহেতু আমি কৈছো 44 ওম পাম গতিকে n ৰ দ্বাৰা এনেদৰে মাল্টিপ্লাই কৰিছো যেহেতু আমাৰ তলত ঠাইটো কম আছে গতিকে একেটা লাইনতে আমি কৰিব ট্ৰাই কৰো 1/44 is equal to n into 1/176 implies that আমি কব পাৰো n equal to কিমান হ'ব এই 176 কিফালে গলে মাল্টিপ্লাই হৈ যাব গতিকে 176/44 এতিয়া এই 44 এৰে আমি ইয়াক ডিভাইড কৰিব লাগিব কেইবাৰ যাব 44 এৰে সোৱা 44 ক 11 এৰে 4 টাইমছ আৰু ইয়াক 11 এৰে 1 6 4 দি 16 4 বাৰ অৰ্থাৎ আমি কব পৰা হলো প্ৰত্যেকটো এই 4 ওম নহয় ইয়াত কি হ'ব আমাৰ বাবে ৰোধৰ সংখ্যা কিমানটা ৰোধক সংযোগ কৰিব লাগিব 4টা ৰোধক সংযোগ কৰিব লাগিব গতিকে খুব এটা সহজভাৱে আমি কোৱেশ্চনটো সলভ কৰি দেখালো গতিকে তোমালোকেও আইডিয়া কৰিছো তোমালোকেও খুব সুন্দৰকৈ বুজিব পাৰিছা গতিকে আজিলৈ মানে থ্যাংক ইউ